গাইজ আপোনালোকে বাইক কিনিম বুলি ভাবি আছে নেকি? যদিহে ভাবি আছে ভিডিঅ'টো শেষলৈকে চাব। মই আহিছোঁ বৈশিষ্ট্য চাৰিআলিত থকা বেৰেলি কিউএ নামৰ শ্ব'ৰুমটোত। প্ৰথমতে লোৱাৰ ভেৰিয়েণ্টখন চাই লওঁ আহক। আপোনালোকে যদি ভাল মাইলেজ থকা বাইক বিচাৰি আছে তেনেহ'লে এয়া কিউএ SR 250 বাইকখন ল'ব পাৰে। এইখন বাইক পাই যাব আপোনালোকে মাত্ৰ 1,49,000ত। এইখন কিউএ SR 125। আপোনালোকে 25,000ৰ পৰা 30,000 টকাৰ ডাউন পে'মেণ্ট দিলেই বাইকখন লৈ যাব পাৰিব। আৰু SR 250খন আপোনালোকে 30,000ৰ পৰা 35,000 টকাৰ ডাউন পে'মেণ্ট দিব লাগিব। এতিয়া আপোনালোকক কেইখনমান স্পৰ্টছ আৰু এডভেঞ্চাৰ বাইক দেখুৱাওঁ। আপোনালোকে যদি এডভেঞ্চাৰ কৰি ভাল পায় তেনেহ'লে মটমৰিনি এক্সকেপ 650 বাইকখন ল'ব পাৰে। ইয়াত আপোনালোকে 650cc টুইন চিলিণ্ডাৰ লগতে স্পক উইথ টিউবলেছ টায়াৰ পাব। এতিয়া স্পৰ্টছ বাইক এখন দেখাওঁ। এইখন SRK 400 লাউডেষ্ট টুইন চিলিণ্ডাৰ বাইক আণ্ডাৰ 400cc। মোৰ কিন্তু এইখন বাইক চবতকৈ ভাল লাগিছে। পইচা হ'লে কেতিয়াবা এইখন বাইকে কিনিবলৈ আহিম। ব'লক এইখনৰ এডজাষ্টৰ মাতটো অলপ শুনাই দিওঁ। এইখন জন্টেছ GK 350। ইয়াৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰটো চাওঁ আহক। এইখন সম্পূৰ্ণ কিলেছ বাইক। আপোনালোকে ইয়াত ছুইচ টিপিলেই ষ্টাৰ্ট দিব পাৰিব আৰু ফিউল টেংক খুলিব পাৰিব। ইয়াত আপোনালোকে 350cc ছিংগুল চিলিণ্ডাৰ লিকুইড কুল ইঞ্জিন পাব। এতিয়া স্ক্ৰেমলাৰ বাইক এখন দেখুৱাওঁ। 650cc টুইন চিলিণ্ডাৰ বাইক ইন ৰেট্ৰ' ষ্টাইল, কমফৰ্টেবল ফৰ টুৰ এণ্ড চিটি। এইখন বাইকৰ নাম চিমিজো স্ক্ৰেমলাৰ। আপোনালোকে 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন বাইক লৈ যাব পাৰিব। মই কণ্টেক্ট নাম্বাৰ আৰু এড্ৰেছটো স্ক্ৰীণত দি দিছোঁ। আজিলৈ আহিছোঁ। বাই বাই সকলোকে।